অসামাজিক কাম-কাজৰ বিৰুদ্ধে সোচ্চাৰ নলবাৰীৰ ইছলামিক সমাজ। শেহতীয়াকৈ সমাজখনত দেখা দিয়া বিভিন্ন অপকৰ্ম, মদ ভাং জোৱা, ড্ৰাগছ, সুৎখোৰৰ বাবে জনজীৱন বিপন্ন হৈ পৰিছে। নলবাৰীৰ বৰ মছজিদ প্ৰাংগণত আজি সন্ধিয়াৰ ভাগত আয়োজিত বিৰাট দিনী জলসাত সমাজখনৰ পৰা বিশৃংখলতা আঁতৰ কৰাৰ বাবে সকলোকে আহ্বান জনালে মুখ্য অতিথিকে ধৰি অতিথিসকলে। বিৰাট দিনী জলসাহত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উত্তৰ পূৰ্বাঞ্চলৰ আমিৰ শৰীয়ত দাৰুল উলুৰ বাহকান্দিৰ শেইখুল হাদিছ হজৰত মৌলানা ইয়াহিয়া চাহাবে। জলসাহত পূব বৰক্ষেত্ৰী আলিয়া মাদ্ৰাছা লোহাৰকাঠৰ হজৰত মুফতি আশৰাফ আলী চাহেব বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ লগতে হজৰত মৌলানা আবু হুৰাইৰ হজৰত শ্বেখ মাহতাব আলী, মৌলানা জিয়াউৰ ৰহমান, মৌলানা মেহবুব আলীকে ধৰি বিভিন্নজন বক্তা উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। নলবাৰী যি 13টা মছজিদৰ কৰ্মকৰ্তা আৰু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আদি কৰি ৰাইজসকলৰ লগত আমি আলোচনা বিলোচনা কৰি এই সিদ্ধান্ত আমি উপনীত হৈছোঁ যে আমাৰ মানে এই জলসাখন আমি সময়ভাৱে এক জেগাতে কৰোঁ আৰু সেই দিনটো আজি পবিত্ৰ দিন যাতে আমি তেনেকুৱা কৰি আয়োজন কৰিছোঁ। ইয়াত বিভিন্নজনে তাৰমানে আমাক অৰিহণা যোগাইছে। আপোনালোকে জানে যে এখন অনুষ্ঠান বা এখন ৰাজহুৱা মিটিং কৰিবলৈ হ'লে যে ইয়াত কিমান আৰ্থিক অৰ্থৰ মানে প্ৰয়োজন হয়, সেই অনুপাতে আমাৰ বিভিন্ন জাগাৰ মানুহে আমাক অৰিহণা যোগাইছে, টকা পইচা দিছে, অনুদান আগবঢ়াইছে আৰু সেই অনুপাতে আমি মানে পাইছোঁ। এদিনী জলসা সুচাৰুৰূপে চলাই নিয়াত আন্তৰিকতাৰে সহযোগিতা আগবঢ়োৱা সকলো ব্যক্তিলৈ ধন্যবাদ জ্ঞাপন অভ্যৰ্থনা সমিতি সভাপতি আব্দুল বাৰেক, চুতীয়া সম্পাদক জাকিৰ হুছেইন, ৱাহিদুৰ ৰহমান, সহকাৰী সম্পাদক দীপুল আহমেদ আৰু ইকবাল হুছেইনে। कोई शिकवा शिकायत न कोई गिला गम मिला